Hello aspirants, welcome to Exia IAS Academy. আমি প্রত্যেক দিনাই কৰাৰ ধৰণে আজিও আমি যিখিনি আমাৰ ইম্পৰ্টেন্ট নিউজ আৰ্টিকলছ আছে সেইখিনি আমি ডিসকাস কৰিবলৈ গৈছো তাৰ আগতে আমি আপোনালোকক জনাই থওঁ যে আমাৰ Exia IAS Academy এ APSC আৰু UPSC ৰিলেটেড আমাৰ দুটা আমাৰ কোৰ্স আমাৰ অলৰেডি চলি আছে এটা ফাউন্ডেশনাল কোৰ্স আৰু এটা APSC মেইনছৰ ক্র্যাশ কোৰ্স সো আপোনালোকৰ সুবিধা অনুযায়ী আমাৰ এই কোৰ্সেস বিলাক জয়েন কৰিব পাৰিব তাৰ কাৰণে এই যেটো নাম্বাৰ দিয়া হৈছে এই নাম্বাৰটো আপোনালোকে কন্টাক্ট কৰিলে আপোনালোকে পাৰচেজ কৰিব পাৰিব সো আমি আগবাঢ়ো আমাৰ যেটো নিউজ আৰ্টিকলছ আছে ইম্পৰ্টেন্ট হেতু ডিসকাস কৰো অলপমান দা ফাৰ্স্ট যেটো আৰ্টিকল হেতু আমাৰ দিয়া হৈছে গ্ৰছ ভ্যালু এডেড ইন এগ্ৰিকালচাৰ সাৰ্জ টু 5% 225% ইন 12 ইয়াৰ্স চেন্টাৰে কৈছে সো ইয়াতে যদি আমি প্ৰথম চাওঁ তেতিয়া আমি দেখিম যে যেটো গ্ৰছ ভ্যালু এডেড এই গ্ৰছ ভ্যালু এডেডৰ বিষয়ে কোৱা হৈছে আৰু তাত এগ্ৰিকালচাৰ সেক্টৰটোত কেনে ধৰণে মাৰ্কেট প্ৰাইসটো 225% লৈকে ইনক্ৰিজ হৈছে সেই বিষয়ে ইয়াত মেনশন কৰা হৈছে সো হেতু এটা আমাৰ কাৰণে এটা পজিটিভ হয় কিন্তু যেটো ইয়াৰ কনস্ট্যান্ট প্ৰাইস আছে সেই কনস্ট্যান্ট প্ৰাইসটো কিন্তু এটাও अराउंड 50% তকেও কিন্তু 50% তকেহে বাঢ়ি আছে কিন্তু যেটো আমাৰ মাৰ্কেট প্ৰাইস হেতু 225% ইনক্ৰিজ হোৱা দেখিবলৈ পাইছো ইন 12 ইয়াৰ্স So, ইয়াৰ লগত ৰিলেটেড আমাৰ কি ইম্পৰ্টেন্ট পইণ্ট আমাৰ এক্সাম পাৰ্সপেক্টিভৰ পৰা ইম্পৰ্টেন্ট হ'ব পাৰে সেইখিনি আমি চাওঁ যে ইয়াত দিয়া হৈছে গ্ৰছ ভ্যালু এডেড ইন এগ্ৰিকালচাৰ এণ্ড এলাইড সেক্টৰছ গ্ৰিউ বাই 225% at current prices from 1500 to 1500 to 1000 crore 2011-12 আসলে ইমান 1000 crore আসলে হেতু আমাৰ বাঢ়ি পেলাই এতিয়া 2023-24 4878,000 crore লৈকে হেতু ইনক্ৰিজ হৈছে সো এটো এটা আমাৰ ইণ্ডিয়ান ইকোনমিৰ কাৰণে এটো এটা আমাৰ পজিটিভ সাইন আমি দেখিবলৈ পাওঁ কিন্তু ইয়াৰ যেটো কনস্ট্যান্ট প্ৰাইস GVO যেটো গ্ৰছ ভ্যালু অফ আউটপুট ইয়াৰ মানে যেটো কনস্ট্যান্ট প্ৰাইস হেতু আমি দেখিছো যে 54.6% अराउंड হৈছে from 1908,000 crore পৰা 2949,000 crore লৈকে ইনক্ৰিজ হৈছে সো এতিয়া আমি চাও যে ইয়াত মেইনলি আমাৰ এই যেটো GVA সেক্টৰ আছে এই GVA সেক্টৰটোত মেইনলি আমাৰ ইণ্ডিয়াৰ যিখিনি মানে টপ কন্ট্ৰিবিউটিং স্টেটস বিলাক কি হয় তো তেতিয়া আমি যদি চাওঁ জিভিঅৰ যেটো কনটেক্সটত যদি আমি কবলৈ যাওঁ তেতিয়া উত্তৰ প্ৰদেশ মধ্য প্ৰদেশ পাঞ্জাব তেলেংগানা হাৰিয়ানা এইকেইখন ষ্টেট হৈছে টপ কন্ট্ৰিবিউটিং স্টেটস সো আমি প্ৰিলিমছ পাৰ্সপেক্টিভৰ পৰাও যদি আমি চাওঁ তেতিয়া হলে আমি এই স্টেটস খিনি কি হয় লগতে টপ কন্ট্ৰিবিউটিং স্টেটস কি কোন কেইখন আছে আৰু ইয়াৰ উপৰিও গ্ৰছ ভ্যালু এডেড জিভিএ কি হয় আৰু গ্ৰছ ভ্যালু অফ আউটপুট GVO এই দুটাৰ আমি ডেফিনিশনো আমি চাই থব লাগিব কাৰণ প্ৰিলিমছত আমাক দেখা যায় যে এনে ধৰণে GVA ৰেফাৰ্স টু বা GVO ৰেফাৰ্স টু এনে ধৰণে আমাক স্টেটমেন্ট বেস কোৱেশ্চনত আমাক দিব পাৰে সো সেইখিনি আমি অলপমান চাই থোৱাটো প্ৰয়োজন সো তাৰ কাৰণে আমি যদি ডেফিনিশন চাওঁ তেতিয়া আমি দেখিম যে গ্ৰছ ভ্যালু এডেড যেটো GVA বুলি কৈছো তাৰ ডেফিনিশনটো কি যে মেজাৰ্স কন্ট্ৰিবিউশন অফ এ সেক্টৰ to the economy so GVA to কি বুজায় output minus intermediate consumption so যেটো আমাৰ আউটপুট হ'ব সেই আউটপুটৰ পৰা যেটো ইন্টাৰমিডিয়েট কনজাম্পশন বা ইনিশিয়াল প্ৰডাক্ট হেতু মাইনাস কৰি দিলে আমি গ্ৰছ ভ্যালু এডেড টু পাম আৰু GVO যেটো আছে গ্ৰছ ভ্যালু অফ আউটপুট হেতুত আমি কি কৰিব লাগিব এই যেটো আমি ইন্টাৰমিডিয়েট কনজাম্পশনটো মাইনাস কৰিছো বা ইনপুটটো আমি যেটো মাইনাস কৰা হৈছিলে সেই ইনপুটটো মাইনাস নকৰি পেলাই ইয়াত ইনপুটটো লগতে আমি এড কৰি যদি দিও তেতিয়া আমি গ্ৰছ ভ্যালু অফ আউটপুট আমি পাম So it is total value of the output before deducting input. So input deduct নকৰাকে যেটো আমি তাক এড কৰি পেলাই যেটো আমি পাম টোটাল যেটো ভ্যালু অফ আউটপুট পাম হেতুৱে হৈছে আমাৰ গ্ৰছ ভ্যালু অফ আউটপুট সো এই দুটা আমি ডেফিনিশন দুটা আমি মনত ৰখাটো প্ৰয়োজন সো এটো আছিল কনসেপচুৱেল ক্লিয়াৰিটি GVA ভাৰ্সেস GVO সো হেতু আমি ইয়াত মনত ৰাখি থোৱাটো উচিত সো নেক্সট আমি যদি চাওঁ যে ইয়াৰ লগত আৰু কি ৰিলেট হৈ থাকিব পাৰে ক্ৰপছ উইথ হাইয়েস্ট ভ্যালু শেয়াৰ পেডি হুইট ফ্ৰুটস ভেজিটেবলস এইগিটা হৈছে আমাৰ ক্ৰপছ উইথ হাইয়েস্ট ভ্যালু শেয়াৰ সো কোনকিটা ক্ৰপে হাইয়েস্ট ভ্যালু শেয়াৰ ইয়াত দিছে সেইগিটা পেডি হুইট ফ্ৰুটস এণ্ড ভেজিটেবলস সো সেইখিনি আমি চাব লাগিব দেন ইয়াৰ কাৰণে কোনটো মানে ডাটা ৰেসপন্সিবিলিটিজ কাউচৰ আছে মিনিষ্ট্ৰি অফ ষ্টেটিষ্টিক্স এণ্ড প্ৰগ্ৰাম ইমপ্লিমেন্টেশন এই যেটো মিনিষ্ট্ৰি আছে মিনিষ্ট্ৰিটো এইখিনি কভাৰ কৰে So next আমি যদি আমাৰ GS পেপাৰ 3 ইন 3 কনটেক্সটত যদি আমি চাওঁ বা 3 লগত যদি আমি লিংক কৰি চাওঁ ইণ্ডিয়ান ইকোনমি এণ্ড এগ্ৰিকালচাৰ লগত তেতিয়া আমি দেখিম যে এগ্ৰিকালচাৰ কন্ট্ৰিবিউশন কি আছে থিম কি হয় আৰু ইয়াক আমি কাৰ লগত আমি লিংক কৰিব পাৰো সেইখিনি বস্তু আমি ইয়াত অকমান চাই থব লাগে
Then agriculture's contribution to GDP, ইয়াত কৈছে যে declining percentage of GDP but GBO shows steady absolute increase. So GBO যেটো আছে সেই GBO এটা steady absolute increase মানে steady increase ৰ বিষয়ে আমাক কয় GBO টোৱে. Then agriculture লগতে যিখিনি allied sectors আছে সেইখিনিটো কেনে ধৰণে GBA growth হৈছে সেইটো চাব লাগিব, লাইভষ্টক হওক, ফৰেষ্ট্ৰি হওক, একুৱাকালচাৰ এইবিলাকৰ ক্ষেত্ৰতো আমাৰ যেটো GBA সেইটো কেনে ধৰণে ইনক্ৰিজ হৈছে বা এই যিসমূহ সেক্টৰ আছে এই সেক্টৰসমূহে GBA গ্ৰোথত কেনে ধৰণে কন্ট্ৰিবিউট কৰিছে সেইখিনি ইয়াত কোৱা হৈছে. দেন প্ৰাইস ভাৰ্সেস ভলিউম গ্ৰোথ, দেন serial concentration কি আছে, geographical concentration কি আছে, এইখিনি আমাৰ অলপমান GS পেপাৰ 3 লগত আমি লিংক কৰি হ'ব পাৰো. দেন আমি নেক্সট পইণ্টটো যদি চাওঁ জিঅ'গ্ৰাফিক ডিছপেৰিটিজৰ ফালৰ পৰা যদি আমি চাওঁ এইখিনি আমি সেক্টৰ আমি দেখিবলৈ পাম. দেন আমি নেক্সট পলিচি ইমপ্লিমেন্টেশ্যনৰ ক্ষেত্ৰত আমাৰ কি আছে, সো এৰিয়া আৰু ইফালে পলিচি কনসাৰ্ন, ফাৰ্মাৰ্স ইনকাম, দেন ডাইভাৰ্সিফিকেশ্যন, সাস্টেইনেবিলিটি, ৰিজিয়নেল পলিচি, ডাটা ড্ৰিভেন প্লেনিং কি আছে এইখিনি আমি অকমান আমাৰ এক্সাম পাৰ্সপেক্টিভৰ পৰা আমি ইম্পৰ্টেন্ট হয় এইখিনি বস্তু আমি চোৱাটো প্ৰয়োজন. সো কি পলিচি অলৰেডি লোৱা হৈছে, ফাৰ্মাৰ্সৰ ইনকাম, ডাবল অফ দি ফাৰ্মাৰ্স ইনকাম আমাক কোৱা হৈছিলে. সো সেইখিনি কাৰণে কি কৰা হৈছে, ডাইভাৰ্সিফিকেশ্যনৰ ক্ষেত্ৰত ফ্ৰুটছ ভেজিটেবলৰ যেটো শেয়াৰ সেইটো ৰাইজিঙৰ কথা কোৱা হৈছে, প্ৰাইচৰ ভলেটিলিটি কথা কোৱা হৈছে. দেন আমি যদি চাওঁ ৰিজিয়নেল পলিচি, ৰিজিয়নেল বেচিছত বা ষ্টেট ৱাইজ কি পলিচি লোৱা হৈছে সেইখিনি কথা ইয়াত দিয়া হৈছে. দেন PM কিষাণৰ কথা কোৱা হৈছে, টাৰ্গেটেড MSPৰ কথা কোৱা হৈছে. দেন এগ্ৰি ক্ৰেডিট আৰু এক্সপৰ্টছৰ ওপৰতো আমাৰ বহুতখিনি ইনিচিয়েটিভ লোৱা হৈছে. সো এইখিনি বিষয়ে আমি অকমান চাব লাগে. দেন PM কিষাণৰ কথা কোৱা হৈছে, ইনকাম সাপোৰ্ট টু ফাৰ্মাৰ্স ৰিগাৰ্ডলেছ অফ ক্ৰপ ভ্যালু. সো এইখিনি আমি কাৰেন্ট ইনিচিয়েটিভৰ লগত আমাৰ লিংকেজ যিখিনি আছে, PM কিষাণ, PM আশা, দেন এগ্ৰি এক্সপৰ্ট পলিচি, ডিজিটেল এগ্ৰিকালচাৰেল ষ্টেক, দেন ইন্টাৰনেশ্যনেল ইয়াৰ অফ মিলেট 2003 টোক ডিক্লেয়াৰ কৰা হৈছিলে ফৰ দি ডাইভাৰ্সিফিকেশ্যনৰ কাৰণে. এটা আমাৰ 2023 ইয়াৰটো ইন্টাৰনেশ্যনেল ইয়াৰ অফ মিলেট বুলি ডিক্লেয়াৰ কৰা হৈছিলে. সো এইখিনি বস্তু নেক্সট আমি যদি নেক্সট আৰ্টিকেলটো আমি চাওঁ, ইম্পৰ্টেন্ট যেটো আৰ্টিকেল আছে সেইটো আমি চাই লম. তো আমি চাওঁ যে আৰু কি ইয়াতে আমাৰ কেইটামান আৰু ইম্পৰ্টেন্ট আৰ্টিকেল আছে, আমি কিছুমান আৰ্টিকেল আমি স্কিপো কৰিছো কিন্তু আমাৰ যিখিনি বেছি ইম্পৰ্টেন্ট সেইখিনি আমি চাওঁ. নেক্সট আৰ্টিকেলটো নো টাইম টু ৰেষ্ট. ইয়াত কি কোৱা হৈছে যে যেটো আমাৰ আপোনাৰ ইণ্ডিয়া ডিড ৱেল ইন ক্লাইম্বিং আপ SDG ৰেংকিং বাট ফলছ শ্বৰ্ট ইন গভৰ্নেন্স. সো SDG ক্ষেত্ৰত কেনে ধৰণে ইণ্ডিয়া আগবাঢ়ি গৈছে কিন্তু গভৰ্নেন্সৰ ক্ষেত্ৰত কি আমাৰ ইস্যুজ আহিছে, প্ৰবলেমছ আহিছে সেইখিনি বিষয়ে এই আৰ্টিকেলটো মেনশন কৰা হৈছে. সো ইয়াতে দিয়া হৈছে যে ইণ্ডিয়া ৰেংকস 99th আউট অফ 167 কান্ট্ৰিজ ইন সাস্টেইনেবল ডেভেলপমেন্ট ৰিপৰ্ট 2024 বাই SDSN. সো ইউনাইটেড নেশ্যনছ সাস্টেইনেবল ডেভেলপমেন্ট যেটো আমাৰ সিস্টেম নেটৱৰ্ক আছে সেইটো আমাৰ কোৱা হৈছে যে ইণ্ডিয়া 167 কান্ট্ৰিজৰ ভিতৰত 99th পজিশনত আছে. সো এইটো UNSDSN এই যেটো ৰিপৰ্ট এই ৰিপৰ্টটো পাবলিশ কৰে. গতিকে আমি চাওঁ যে নোটেবল আমাৰ কি প্ৰগ্ৰেছ এৰিয়াজ আছে আৰু আমাৰ মেইন কনসাৰ্নছ বিলাক কি আছে. সো নোটেবল প্ৰগ্ৰেছ এৰিয়াজ বিলাক হৈ গ'ল যে পভাৰ্টি ৰিডাকশ্যন যেটো সাস্টেইনেবল ডেভেলপমেন্ট গোল 1 এ কয়, দেন ইলেক্ট্ৰিফিকেশ্যন অফ ৰিনিউৱেলছ SDG 7 এ কয় এইটো, দেন SDG 9 এই যেটা আছে ডিজিটেল ইনক্লুজন এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ. এইগিটাত আমি জেনাৰেলি আমি কম্পাৰেটিভলি আমি প্ৰগ্ৰেছ এৰিয়া বুলি ইয়াক মেনশন কৰা হৈছে. সো পভাৰ্টি ৰিডাকশ্যনৰ ক্ষেত্ৰতো আমাৰ গভৰ্নমেণ্টে বহুতখিনি ইনিচিয়েটিভ লৈছে. দেন ইলেক্ট্ৰিফিকেশ্যন এণ্ড ৰিনিউৱেবলছৰ ক্ষেত্ৰতো লোৱা হৈছে. ফৰ এক্সাম্পল যিবিলাক আমাৰ সৌভাগ্য আঁচনি, উজালা স্কিম এইসমূহৰ বিষয়ে আমি ইয়াত মেনশন কৰিব পাৰোঁ যে এইসমূহ আঁচনিৰ জৰিয়তে এই ইলেক্ট্ৰিফিকেশ্যন প্ৰচেছটোক আৰু অলপ এনহেন্স কৰিবৰ কাৰণে গভৰ্নমেণ্টে ইনিচিয়েটিভ লৈছে. দেন ডিজিটেল ইনক্লুজন এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ, ইয়াৰ ভিতৰত আমি ক'ব পাৰোঁ যে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰতো গভৰ্নমেণ্টে বহুতখিনি ইনিচিয়েটিভ লৈছে. ফৰ এক্সাম্পল আমি ভাৰতমালা হওক, অসমৰ ক্ষেত্ৰত আমি যদি চাওঁ অসমমালা প্ৰজেক্ট, দেন সাগৰমালা প্ৰজেক্ট, দেন পৰ্বতমালা এইসমূহৰ বিষয়ে আমি মেনশন কৰিব পাৰোঁ. দেন এৰিয়া অফ কনচাৰ্ন ক'ত আমাৰ আৰু অধিক গুৰুত্ব দিয়া প্ৰয়োজন, হাংগাৰ এণ্ড মাল নিউট্ৰিশ্যন যেটো সাস্টেইনেবল ডেভেলপমেন্ট গোল 2 আন্ডাৰত আহে. সো এই হাংগাৰ এণ্ড মাল নিউট্ৰিশ্যনৰ ক্ষেত্ৰত আমি অলপ কাম কৰা উচিত বা ইয়াৰ ইম্প্ৰুভমেণ্টৰ কাৰণে আমি কাম কৰা উচিত এইবিলাকৰ হাংগাৰ আৰু মাল নিউট্ৰিশ্যনৰ ক্ষেত্ৰত. দেন এডুকেশ্যনেল ডিছপেৰিটি সাস্টেইনেবল ডেভেলপমেন্ট গোল 4 এ কয়, ইয়াতো আমি কিছু ৱৰ্ক কৰা উচিত. গভৰ্নেন্স এণ্ড ইনষ্টিটিউশ্যনছ, সো গভৰ্নেন্স আৰু ইনষ্টিটিউশ্যনৰ ক্ষেত্ৰত আমি কাম কৰা উচিত. যদিও বা আমাৰ গভৰ্নেন্সৰ ক্ষেত্ৰত আমি গভৰ্নেন্সৰ ক্ষেত্ৰত আমি আগবঢ়া দেখিছোঁ কিন্তু অভাৰঅল যেটো আমাৰ গভৰ্নেন্স তাত আমি যিখিনি কৰাপশ্যনছ হওক
সেই কৰাপশ্যনৰ ক্ষেত্ৰতে হওক বা একাউণ্টেবিলিটি ক্ষেত্ৰতে হওক এইবিলাকৰ ক্ষেত্ৰত বা ট্ৰান্সপাৰেঞ্চি ক্ষেত্ৰতে হওক এইবিলাকৰ ক্ষেত্ৰত আমি যথেষ্টখিনি আৰু অধিক কাম কৰা আমাৰ প্ৰয়োজন আছে দেন গভৰ্নেন্স ইণ্ডিকেটৰ ৰিমেইন ষ্টেগনেণ্ট or deteriorating, especially rule of law, press freedom and institutional strength. So এই যিবিলাক rule of law আছে press freedom ওপৰত then institutional strength ওপৰত আৰু অধিক আমি ইম্পৰ্টেন্স আমাৰ দিয়াটো প্ৰয়োজন হৈছে সো বিশেষকৈ যেটো আমাৰ প্ৰেছ ফ্ৰীডম আছে প্ৰেছ ফ্ৰীডম ওপৰত আমি যেটো গভৰ্নমেন্টে আমাৰ কাম কৰা উচিত দেন আমি নেক্সট যেটো আৰ্টিকেল এটো চাইলো ইয়াক আমি GS3 লগত কেনেকৈ ৰিলেট কৰিব পাৰিম যে পভাৰ্টিৰ ক্ষেত্ৰত আমি এখিনি দেখিছো যে যেটো আমাৰ অফিচিয়েল পভাৰ্টি লাইন আছে এটো আউটডেটেড হৈ গৈছে সো এখিনি কোৱা হৈছে হাংগাৰ জিৰো হাংগাৰৰ ক্ষেত্ৰত যেটো মাল নিউট্ৰিশন আছে সেই মাল নিউট্ৰিশন আছে যদিও বা আমাৰ যেটো PDS সিস্টেম আছে বা ইন্টিগ্ৰেটেড চাইল্ড ডেভেলপমেন্ট সিস্টেম পাব্লিক ডিস্ট্ৰিবিউশন সিস্টেম বা PM পোষণ অভিযান এসমূহ আছে যদিও আমাৰ এই মাল নিউট্ৰিশন যেটো আছে এই মাল নিউট্ৰিশন আমি এতিয়াও এক্সিষ্ট কৰা আমি দেখিবলৈ পাইছো সো এইবিলাকৰ এনে ধৰণৰ যিবিলাক স্কিম এইবিলাকৰ ইমপ্লিমেন্টেশনৰ ক্ষেত্ৰত আৰু অধিক ট্ৰান্সপাৰেন্সি অনাটো প্ৰয়োজন দেন SDG 7 যেটো এনাৰ্জি এক্সেছৰ ওপৰত কোৱা হৈছে কোৱালিটি এফৰ্ডেবিলিটি ষ্টিল ইস্যুজ সো দেন ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰতো যেটো মোবাইল আৰু ডিজিটেল ফাইনেন্স এইবিলাকৰ ক্ষেত্ৰত আমি গুৰুত্ব দিয়া উচিত দেন ক্লাইমেট একচনৰ ক্ষেত্ৰত আমি দেখিছো ৰেংক 4th গ্লোবালি বাট কোয়েল ষ্টিল ডমিনেটস যদিও বা যেটো ক্লাইমেট একচনৰ ক্ষেত্ৰত ৰিনিউৱেবল এনাৰ্জি ওপৰত আমি অধিক গুৰুত্ব দিছো তথাপি যেটো কোল বা কয়লাৰ যেটো ব্যৱহাৰ হেতু এতিয়াও সম্পূৰ্ণৰূপে বা নাইকিয়া হৈ যোৱা নাই সো কয়লা এতিয়াও ডমিনেট কৰি থকা আমি দেখিবলৈ পাইছো সো ৰিনিউৱেবল এনাৰ্জি ওপৰত আৰু অধিক আমি যাতে গুৰুত্ব দিব পাৰো বা ৰিনিউৱেবল এনাৰ্জিৰ কাৰণে আৰু এনাৰ্জি ইউজৰ কাৰণে আৰু অধিক ইনিচিয়েটিভ লয় চৰকাৰে হেতু প্ৰয়োজনতা আছে Then next আমি আৰু ইম্পৰ্টেন্ট যদি আমি আৰ্টিকেল চাও তেতিয়া আমি তলত আমি চাই লওঁ ইম্পৰ্টেন্ট আৰ্টিকেল কিটা এইখিনি মেইনছ পাৰ্সপেক্টিভৰ পৰা যথেষ্ট ইম্পৰ্টেন্ট হয় সো ইয়াৰ ওপৰত আমাৰ গুৰুত্ব দিব লাগিব আমি Then Indian fishermen's right were given away during emergency Joy Shankar আমাৰ যিজন এক্সটাৰ্নেল এফেয়াৰ্স মিনিষ্টাৰ আছে জয় শংকৰ তেখেতে এই কথাটো মেনশন কৰিছে যে ইণ্ডিয়ান ফিচাৰমেন্স বিলাকে ডিউৰি ইমাৰ্জেন্সি সময়ত তেওঁলোকৰ যেটো ৰাইটস আছিল সেই ৰাইটসটো কেনে ধৰণে ইয়াত ৰাইটসৰ হনন হৈছিল বা ভায়োলেশন হৈছিল সেই বিষয়ে এই আৰ্টিকেলটোত মেনশন কৰা হৈছে ইয়াতে কাচ্চা থিবু যেটো এগ্ৰিমেন্ট হৈছিল 1976 ত হেতু ক্ৰিটিসাইজ কৰা দেখা পোৱা গৈছে আমাৰ যিজন এক্সটাৰ্নেল এফেয়াৰ মিনিষ্টাৰ আছে জয় শংকৰ তেওঁৰ দ্বাৰা এই কাচ্চা থিবু এগ্ৰিমেন্ট যেটো আছে তাক ক্ৰিটিসাইজ কৰা আমি দেখিবলৈ পাইছো সো কাচ্চা থিবু যেটো এগ্ৰিমেন্ট হৈছিল 1976 ত হৈছিল সো ডিউৰিং দি টাইম অফ দি ইমাৰ্জেন্সি আৰু ইয়াতে কিহৰ ক্ষেত্ৰত কম্প্ৰমাইজ হোৱা আমি দেখিবলৈ পাইছো ইণ্ডিয়ান ফিচাৰমেন যিসকল আছিল তেওঁলোকৰ যেটো তেওঁলোকৰ ক্ষেত্ৰত যেটো পল্ক ষ্ট্ৰেট আছিল সেই পল্ক ষ্ট্ৰেটত যেটো কাচ্চা থিবু যেটো আইল্যান্ড আছিল সেই কাচ্চা থিবু আইল্যান্ডটোক ইণ্ডিয়াই সেই সময়ত আমাৰ ইণ্ডিয়ান প্ৰাইম মিনিষ্টাৰ আছিল ইন্দিৰা গান্ধী সেই ইন্দিৰা গান্ধীয়ে কোনো ধৰণৰ পাৰ্লামেন্টাৰী ডিসকাশন নোহোৱাকে কাচ্চা থিবু যেটো আইল্যান্ড আছিল হেতু শ্ৰীলংকাৰ হাতত গটাই দিয়া যেটো ইনসিডেন্ট সেই ইনসিডেন্টৰ বিষয়ে ক্ৰিটিসাইজ কৰা হৈছে সো যেটো কাচ্চা থিবু আইল্যান্ড আছিল সেই কাচ্চা থিবু আইল্যান্ডটোত ইণ্ডিয়ান যিসকল ফিচাৰমেন আছিল সেই ফিচাৰমেন সকলে তেওঁলোকৰ যিবিলাক ফিশিং জাল বিলাক আছিল বা নেট বিলাক আছিল সেইবিলাক তেওঁলোকে শুকুৱাৰ কাম কৰিছিল কিন্তু যেতিয়া এই আইল্যান্ডটো শ্ৰীলংকাৰ হাতত গটাই দিয়া হৈছিল তেওঁলোকে বহুতো সমস্যাৰ সন্মুখীন হৈছিল সো এই বিষয়ে ইয়াত ক্ৰিটিসাইজ কৰা হৈছে সো আমি যদি আমি এক্সাম পাৰ্সপেক্টিভৰ পৰা চাও তেতিয়া হলে আমি এই যেটো কাচ্চা থিবু এগ্ৰিমেন্ট আছে হেতু বিষয়ে আমি অকমান জনাটো উচিত যেন এই কাচ্চা থিবু এগ্ৰিমেন্টটো যেটো শ্ৰীলংকা গটাই দিয়া কথাটোৱে কেনে ধৰণে ইম্প্যাক্ট পেলাইছিল ফিচাৰমেন সকলৰ ওপৰত হেখিনি আমাৰ মেইনছ পাৰ্সপেক্টিভৰ পৰা ইম্পৰ্টেন্ট হয় প্ৰিলিমছ পাৰ্সপেক্টিভৰ পৰা আমি কাচ্চা থিবু আইল্যান্ডৰ বিষয়ে আমি অকমান তাৰ লোকেশনটো কোড হয় আৰু কি ইয়াৰ লগত ৰিলেটেড কি পইণ্টছ আছে হেখিনি আমি অকমান চাই থোৱাটো প্ৰয়োজন Then ইয়াতে কিছুমান ষ্টেক হোল্ডাৰ্স আৰু পজিশনস বিলাক দিয়া হৈছে ইণ্ডিয়ান ফিচাৰমেন গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ কি ইনিচিয়েটিভ সো এইখিনি বস্তু আমাৰ অকমান প্ৰয়োজন হয় সো এইখিনি আমি এটা ওভাৰভিউ এটা আমি ইয়াত চাই থোৱাটো প্ৰয়োজন দেন আসাম মিজোৰাম ড্ৰাফট ৰুলছ টু নেক্সট আৰ্টিকেল আসাম মিজোৰাম ড্ৰাফট ৰুলছ টু কাৰ্ব ইলিগেল ইমিগ্ৰেশ্যন সো ইয়াত ইলিগেল ইমিগ্ৰেশ্যনৰ কনসেপ্টৰ ওপৰত এই আৰ্টিকেলটো বেসড হয় সো ইয়াতে কোৱা হৈছে আসাম আৰু মিজোৰাম যি আছে আমাৰ এই দুখন ষ্টেটৰ ওপৰত যিখিনি ইমিগ্ৰেন্টস আছে ইলিগেল যিখিনি ইমিগ্ৰেন্টস আছে তেওঁলোকৰ কি ইম্প্যাক্ট হৈছে এই দুখন ষ্টেটৰ ওপৰত তাতে সেই আৰ্টিকেলটো তাৰ ওপৰতে বেস আমি যদি চাও দেখিবলৈ পাম যে আসামৰ যেটো ইলিগেল ইমিগ্ৰেশ্যনৰ প্ৰবলেম হেতু এতিয়া নহয় বহুত আগৰ পৰাই চলি আহিছে আৰু ইয়াত
ইলিগেল ইমিগ্ৰেশ্যনৰ কাৰণে যি আমাৰ অসম আন্দোলন বা আসাম মুভমেণ্ট হৈছিলে সেই আসাম মুভমেণ্টৰ বিষয়ে আৰ্টিকেলটোত মেনশ্যন কৰা হৈছে আৰু ইয়াতে যেটো আধাৰ কাৰ্ডৰ কথাও ইয়াত মেনশ্যন কৰা হৈছে আসাম হেজ ডিসাইডেড টু লিমিট দি পাৱাৰ টু ইছ্যু আধাৰ কাৰ্ড টু ডিস্ট্ৰিক্ট কমিশনাৰ্স টু কাব ইলিগেল আধাৰ একুইজিশ্যন বাই বাংলাদেশী ইমিগ্ৰেণ্টছ পাৰ্টিকুলাৰলি এডাল্টছ তো এই যেটো আধাৰ কাৰ্ডৰ ইস্যু কাম এই আধাৰ কাৰ্ডৰ ইস্যু কামটো পূৰ্বৰ অৱস্থাত কাৰ ওচৰত আছিল আগৰ অৱস্থাত এটো যিসমূহ গাঁও পঞ্চায়ত আছিল বা লোকেল লেভেলত আমি যদি চাও মিউনিসিপালিটি লেভেলতো ইয়াক দায়িত্ব দি থোৱা হৈছিল ৰেসপন্সিবিলিটি দিয়া হৈছিল কিন্তু বৰ্তমান এটো কোৱা হৈছে যিবিলাক বৰ্ডাৰিং ষ্টেটছ আছে বৰ্ডাৰিং ডিস্ট্ৰিক্টছ আছে সেই বৰ্ডাৰিং ডিস্ট্ৰিক্টছ বিলাকত ডিস্ট্ৰিক্ট কমিশনাৰ বা ডিসিএ এই যি আধাৰ ইস্যুইং অথৰিটি থাকিব সেই আধাৰ ইস্যুইং অথৰিটিক তেওঁৰ আন্ডাৰত ডাইৰেক্টলি থাকিব সো এই বস্তুটোৰ বহুতখিনি প্ৰ'জ এণ্ড কনছো আছে কিন্তু বিশেষকৈ আমি যদি প্ৰ'জৰ ফালৰ পৰা চাওঁ তেতিয়াহ'লে আমি দেখিম যে যিসমূহ ইলিগেল এজেন্সিজ আছিলে যিসমূহে সেই ইলিগেল ইমিগ্ৰেণ্টছসমূহক এই ফেক আধাৰ কাৰ্ড যিসমূহ প্ৰভাইড কৰিছিলে সেইসমূহ এতিয়া নাইকিয়া হোৱা আমি দেখিবলৈ পাম দেন ফ'কাছ ইজ অন 4 ডিষ্ট্ৰিক্টছ মেইনলি 4খন ডিষ্ট্ৰিক্টৰ ওপৰত ইয়াত ফ'কাছ কৰা হৈছে বৰপেটা ধুবুৰী মৰিগাঁও আৰু নগাঁও উইথ আধাৰ কভাৰেজ এক্সিডিং পপুলেশ্যন এষ্টিমেট indicating likely misuse so আমি যদি মেজৰলি আমি 4খন ডিস্ট্ৰিক্টৰ ওপৰত ইয়াত এই বস্তুটো ইমপ্লিমেন্ট কৰা হ'ব সো এখিনি আমি চাব লাগিব দেন মিজোৰাম প্লেনস টু কনফিসকেট আইডেন্টিটি ডকুমেন্ট অফ মিয়ানমাৰ নেশনালস ক্ৰসিং দি বৰ্ডাৰ মাল্টিপল টাইমছ এণ্ড এমিড দি সিভিল ওয়াৰ ইন মিয়ানমাৰ সো মিয়ানমাৰৰ যিখন সিভিল ওয়াৰ হৈছিলে সেই সিভিল ওয়াৰৰ সময়তে আমি দেখিবলৈ পাইছো যে বহুখিনি ইলিগেল ইমিগ্ৰেণ্টছ মিয়ানমাৰৰ পৰা মিজোৰামলৈ আমি ইমিগ্ৰেণ্ট হোৱা আমি দেখিবলৈ পাইছিলোঁ সো এইটো এটা মিজোৰামত এটা ডাঙৰ ইস্যু ক্ৰিয়েট কৰিছে অফ ইলিগেল ইমিগ্ৰেণ্টছ তো এখিনি আমি যদি চাওঁ ইকনমিক মাইগ্ৰেশ্যন আসাম বাংলাদেশৰ ক্ষেত্ৰত কি হ'ব পাৰে দেন পলিটিকেল এণ্ড ইথনিক কনফ্লিক্ট মিজোৰাম আৰু মিয়ানমাৰৰ ক্ষেত্ৰত এইখিনি বস্তু ইয়াত মেনশ্যন কৰা হৈছে সো এটা অভাৰভিউ আপোনালোকে এইটোৰ পৰা লৈ থোৱাটো প্ৰয়োজন আৰু এটা যদি আমি হিষ্টৰিকেল কনটেক্সটো যদি চাওঁ তেতিয়া আমি দেখিম যে লাৰ্জ স্কেল মাইগ্ৰেশ্যন হৈছিলে ফ্ৰম দি ইষ্ট পাকিস্তান বা নাও বাংলাদেশৰ পৰা আসামলৈ ডিউৰিং দি টাইম অফ 1947 টু 71 যেতিয়ালৈকে বাংলাদেশ 1971ত বাংলাদেশ লিবাৰেশ্যনৰ সময়তো যথেষ্টখিনি ইলিগেল ইমিগ্ৰেণ্টছ সেই সময়ত বা শৰণাৰ্থী বুলি কৈছিলে সেই সময়ত অসমলৈ আহিছিলে তো 1979ৰ পৰা 85ৰ ভিতৰত অসমত তাৰ কাৰণে অসম আন্দোলন হৈছিল আসাম মুভমেন্ট যাতে এই যিসকল ইমিগ্ৰেণ্টছ আছে ইলিগেল ইমিগ্ৰেণ্টছ আছে তেওঁলোকৰ ডিটেকশ্যন আৰু ডিপৰ্টেশ্যনৰ কাৰণে সেই সময়ত আমাৰ এই মুভমেন্টটো চলিছিলে দেন 1985ত আসাম একৰ্ড সাইন হৈছিলে 1985ৰ 15 আগষ্টত আসাম একৰ্ড সাইন হৈছিলে আৰু তাতেই কাট অফ ডেটটো ডিক্লেয়াৰ কৰা হৈছিলে 24 মাৰ্চ 1971 বুলি মানে 24 মাৰ্চ 1971ৰ পিছত যিসকল আহিছে বা আগত যিসকল আহিছিলে তেওঁলোকক একচেপ্ট কৰা হ'ব বুলি পেলাই এইখনত মানে যেটো আসাম একৰ্ড আছিল তাত মেনশ্যন কৰা হৈছিল কিন্তু তাৰ পিছত যিসকল আহিছিল সেইসকলক ইলিগেল ইমিগ্ৰেণ্টছ বুলি ডিক্লেয়াৰ কৰা হৈছিল আৰু তেওঁলোকৰ ডিটেকশ্যন আৰু ডিপৰ্টেশ্যনৰ কাৰণে ইনিচিয়েটিভ লোৱা হৈছিল দেন আমি 2014-19ৰ এনআৰসি আপডেটনৰ কথা পাইছিলো এবাউট 19 লাখ পিপল এক্সক্লুড হৈছিল ইয়াত দেন 21ৰ পৰা প্ৰেজেন্টলৈকে আমি মিয়ানমাৰ সিভিল ওয়াৰৰ সমস্যাটো পাইছো য'ত নেকি যেটো সিনজো পিপল আছিল যিসকল সেইসকলৰ আমি এটা মিজোৰামলৈ আমি মাইগ্ৰেশ্যন এটা আমি দেখিবলৈ পাইছিলোঁ দেন 2023-25ত আধা ইৰেগুলাৰিটিজ তো আহিলে এনআৰসি যিখিনি ডাটা সেই এনআৰসি ডাটাৰ ওপৰত কুৱেশ্যনছ এৰাইজ হৈছিলে দেন ৰিফিউজি ৰেগুলেশ্যন যিসমূহ পলিচি সেই পলিচিসমূহৰ ইমাৰ্জ হৈছিলে সো এইখিনি বস্তু আমি অলপমান এটা অভাৰভিউ আমি জানি থোৱাটো প্ৰয়োজন দেন নেক্সট আমি চাওঁ যে যিসমূহ আমি এইখিনি অলপমান আমাৰ চাব লাগিব ষ্টেক হোল্ডাৰ পাৰ্সপেক্টিভৰ পৰা কি ইম্পৰ্টেণ্ট হয় আসাম মুভমেণ্ট হওক মিজোৰাম গভৰ্ণমেণ্টে কি ষ্টেণ্ড কি হয় মিজোৰাম গভৰ্ণমেণ্টৰ দেন মিয়ানমাৰ নেশ্যনেলছৰ ক্ষেত্ৰত কি পজিশ্যনছ আছে দেন বৰ্ডাৰ সিকিউৰিটি ফৰ্চেছ বিএছএফ বা আসাম ৰাইফলৰ কি ইয়াত ৰোল আছে এইখিনি আমি ইয়াত অলপমান চোৱাটো প্ৰয়োজন ইয়াৰ লগত আমি লিংক কৰি পেলাই আমি অলপ চাব লাগিব দেন আমি নেক্সট যেটো আমাৰ ইম্পৰ্টেণ্ট আৰ্টিকেল হয় সেইটো আমি অলপমান চাওঁ It was a dholi spotted again in Assam's Kaziranga. So, এই যেটো ঢলি আছে ঢোল বা ঢলি বুলি কয় বিশেষকৈ ঢোল বুলিয়ে কয় জেনাৰেলি এই ঢোল যেটো আছে এটোক আমি এটা ওয়াইল্ড ডগ হিচাপে আমি ডেজিগনেট কৰিব পাৰো ওয়াইল্ড ডগ এটোৰ আমাৰ দেখা গৈছে কাজিৰঙা কাৰ্বি আংলং যেটো ল্যান্ডস্কেপ আছে তাত এটো পুনৰ ইয়াক দেখা গৈছে সো তাৰ ওপৰতে এটা আৰ্টিকেল ইয়াত মেনশ্যন কৰা হৈছে সো এটো যেটো ঢোল আছে ইট থ্ৰেটেন দেন ইলুসিভ carnivore has been confirmed to have returned to the Kaziranga Karbi Anglong landscape in Assam after being presumed locally extinct.
ইয়াক লোকেলি এক্সটিংক্ট হোৱাই দেখা গৈছিলে কিন্তু এতিয়া আকৌ এই বস্তুটো স্পট কৰা হৈছে সো ইয়াৰ ক্ষেত্ৰত যিখিনি আছে আমগুৰি এনিমেল কৰিডৰত এই বস্তুটো বা এই যিটো জন্তু আছে এটোক দেখা গৈছে দেন সেইখিনি আমাৰ প্ৰিলিমছ পাৰ্সপেক্টিভৰ পৰা আমি এটো ইম্পৰ্টেন্ট হয় অকমান আমি মন কৰি ইয়াত ফোকাস কৰা উচিত দেন ইয়াতে আৰু কিছুমান আমাক প্ৰিলিমছ ৰিলেভেন্স কিছুমান পইণ্ট আছে সেইখিনি হৈছে কি যে স্পেসিফিক আইডেন্টিফিকেশন কি হয় প্ৰটেক্টেড এৰিয়াজ কোড ইয়াত ইয়াক প্ৰটেক্ট কৰা আমি দেখিবলৈ পাওঁ ফৰ এক্সাম্পল আমাৰ যিখন আসামৰ প্ৰাইড কাজিৰঙা নেশ্যনেল পাৰ্ক তাত আমি দেখিবলৈ পাওঁ দেন কাৰ্বি আংলং হিলছত আছে লজিকেল কৰিডৰ কি আছে আমগুৰি কৰিডৰ দ্য ইম্পৰ্টেন্স ইন কনজাৰভেশ্যন এইখিনি ওপৰত আমাৰ আমি অলপমান চোৱা উচিত জাস্ট এটা আমি অভাৰভিউ আমি লৈ থব লাগে Then আমি next important যিটো article আছে এটো আমি চাওঁ India China to continue dialogue on border issues. So border issue ওপৰত India China কি dialogue হৈছে যিটো আমাৰ SCO summit আমাৰ এতিয়া হৈ আছিল তো সেই SCO summit-তে এটো আমাৰ ডিফেন্স মিনিষ্ট্ৰি এটা টক হৈছিল সেইটোৰ ক্ষেত্ৰত কেনে ধৰণৰ কি ইনিচিয়েটিভ আছিল লোৱা হৈছিল সেইটো ওপৰত ইয়াত আৰ্টিকেলটো দিয়া হৈছে তো Rajnath Singh reiterated India's stand on cross-border terrorism. So cross-border terrorism ওপৰত কোৱা হৈছে লগতে যিটো আমাৰ LAC আছে সেই LAC যিটো পিস need for peace along the LAC এটো কথা কোৱা হৈছে দেন পার্মানেন্ট ডিসএনগেজমেন্ট এন্ড বর্ডার ডিমার্কেশন এইগিটাৰ ক্ষেত্ৰত আমাৰ ইণ্ডিয়াৰ মানে ষ্টেণ্ড কি হয় সেইটো বিষয়ে ৰাজনাথ সিঙে ইয়াত মেনশন কৰিছিলে এই যিটো SCO সামিট আমাৰ হৈছিল তাত সাইড লাইন হিচাপে তো এটো হিস্টোৰিক্যাল আমাৰ ব্যাকড্ৰপৰ ফালৰ পৰা আমি যদি চাওঁ যে ইণ্ডিয়া আৰু চাইনা মাজত কি ৰিলেশন আছিল সো এইবিলাক মেইনছ পাৰ্সপেক্টিভৰ পৰা যথেষ্ট ইম্পৰ্টেন্ট হয় যে পঞ্চশীল এগ্ৰিমেন্টৰ কথা আমি ক'ব পাৰো য'ত 1954 ত যিখন এগ্ৰিমেন্ট সাইন হৈছিল বিটুইন চাও এন লাই আৰু আমাৰ সেই সময়ৰ আজি প্ৰধানমন্ত্ৰী বা প্ৰাইম মিনিষ্টাৰ আছিল জৱাহৰলাল নেহৰু তেওঁৰ মাজত আৰু এই যিটো হিন্দী চিনি ভাই ভাই যিটো কনসেপ্ট আছিল সেইটো তেতিয়া ডেভেলপ হৈছিল কিন্তু তাৰ পিছত আমি দেখো যে 1962 চাইনাই আমাৰ ওপৰত এটেক কৰিছিল আৰু এটেক কৰি চাইনাই ক্যাপচাৰ কৰিছিল আকসাই চিন তো সেই সিনো ইণ্ডিয়ান ওয়াৰখন আমি 1962 আমি দেখিবলৈ পাওঁ দেন ইয়াৰ উপৰি আমি 1993 পৰা আমি 2005 লৈকে যিটো কনফিডেন্স বিল্ডিং এগ্ৰিমেন্ট CBMs বুলি কয় সেইটো কথা আমি ইয়াত মেনশন কৰিব পাৰো দেন 2017 ৰ আমি ডকলাম ইস্যুটো আমি দেখিবলৈ পাওঁ ডকলাম ষ্টেণ্ড অফ দেন 2020 ত যিটো গালৱান ভেলি ক্লাছ হৈছিল সেইটো বিষয়ে আমি ক'ব পাৰো then 2024 ত দিটো আমাৰ ডিসএনগেজমেন্ট টক্স SR লেভেল ডিসকাশন WMCC মিটিং এবিলাকৰ বিষয়ে আমি মেনশন কৰিব পাৰো তাৰ উপৰি আমি যিটো আমাৰ কৈলাশ মানসৰোবৰ লেকৰ ওপৰতো আমি এখিনি আমি মেনশন কৰিব পাৰো দেন আমি চাওঁ আৰু কি ইম্পৰ্টেন্ট আমাৰ আৰ্টিকেলস আছে ইণ্ডিয়া ট্ৰাইং ফৰ US ট্ৰেড ডিল বাই জুলাই 8 ডেডলাইন তো এটো আমি যদি অকমান চাওঁ তেতিয়া আমি এটো আমাৰ ইম্পৰ্টেন্ট হ'ব পাৰে এক্সাম পাৰ্সপেক্টিভৰ পৰা ইয়াত কোৱা হৈছে যে US reciprocal tariff including 26% on all imports from India will take effect on 9 July if there is no agreement biggest obstacle to the deal are US tariffs export of GM crop and cow milk to India so eto GM cropor export GM crop aru cow milk export opor kotha koa hoise genetically modified jikhom crop aru cow milkor jitu exportation hetu bikoyat mention kora hoise so yate koa hoise je India jodi tariff to kom nokore tetia US marketok jodi he Indiar marketole ahiboloi opportunities nidie tetia hole USA tariff to high kori diar kotha yat mention kora hoise So jitu actually এতিয়া যদি আমি চাওঁ আমাৰ প্ৰেজেন্ট কনটেক্সটৰ পৰা আমি যদি চাওঁ যে ম্যাক্সিমাম যিটো এক্সপোৰ্ট সাৰপ্লাস আছে ইণ্ডিয়াৰ হেতু US ৰ পৰাই হয় সো সেই কাৰণে আমি এই ক্ষেত্ৰত US এটা ডেডলাইন আমাক ক্ৰিয়েট কৰিছে 8 জুলাই সো এটো বিষয়ে আৰ্টিকেলটো কমপ্লিটলি আছে তো ইয়াতে আমাৰ প্ৰিলিমছ আৰু মেইনছ পাৰ্সপেক্টিভৰ পৰা কি আমাৰ ইম্পৰ্টেন্ট পইণ্টছ থাকিব পাৰে সেইখিনি বিষয়ত মেনশন কৰা হৈছে লগতে PYQ ত ইয়াৰ লগত ৰিলেটেড কি কোৱেশ্চনছ আহিছে সেইখিনি বিষয়ে এই আৰ্টিকেলটোত মেনশন কৰা হৈছে আমি এক্সাম পাৰ্সপেক্টিভৰ পৰা আমি যিখিনি ইম্পৰ্টেন্ট আমাৰ পইণ্ট হয় এইখিনি আমি অলপমান চাইড হোৱাটো প্ৰয়োজন মই জাস্ট এটা ওভাৰভিউ দি দিছো আপোনালোকে PDF টো অলপমান চাব পঢ়ি তেতিয়া গুটেখিনি বস্তু গম পাব সো আজি আমি যেটো আমাৰ নিউজ এনালাইসিস ডিসকাশন আছিল হেতু আমি ইয়াতে শেষ কৰিছো থ্যাংক ইউ হ্যাভ এ নাইস ডে